কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰ অঞ্চলৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় ৰাম সৰস্বতী একাডেমী পৰীক্ষা কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে সফুৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা। উল্লেখ্য যে কামৰূপ জিলাৰ বকো আৰু ছয়গাঁও সমষ্টিৰ এলেকাধীন চমৰীয়া, সোণতলী, বালিঝাৰ, কালাতলী, বগৰীগুৰি, ডেকাচাং, মালিবাৰী আদি অঞ্চলৰ প্ৰতিভাধাৰী 263 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ এইবাৰ সফুৰা প্ৰতিভা সন্ধানী পৰীক্ষাত। এই পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্বত থাকে বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চাতাবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ গোস্বামী। ৰাম সৰস্বতী একাডেমীৰ পৰিচালন সঞ্চালক লোকেশ কলিতা আৰু অধ্যক্ষ অলোকেশ কলিতাৰ তত্বাৱধানত পৰীক্ষা কেন্দ্ৰটোত সুচাৰুৰূপে অনুষ্ঠিত কৰে এই বৃত্তি পৰীক্ষা। ৰাম সৰস্বতী একাডেমী চমৰীয়া সত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা এয়া সফুৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাৰ এই তৃতীয়টো বৰ্ষ। যোৱা বছৰৰ বৃহৎ সাফল্যৰ পিছত এইবাৰো আমি ভালেখিনি সঁহাৰি পাইছোঁ আমাৰ কাষত ওচৰে পাজৰে থকা স্কুলবিলাকৰ পৰা। এইবাৰ প্ৰায় 263 গৰাকী প্ৰাৰ্থীয়ে আমাৰ ইয়াতে আবেদন কৰিছে, তেওঁলোকে পৰীক্ষাত বহিছে আৰু প্ৰতিযোগিতামূলক যি মনোভাৱ সেয়া বৃদ্ধিৰ বাবে হাতত লোৱা এই প্ৰচেষ্টা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এই সফুৰাৰ প্ৰচেষ্টা বা আমাৰ কাৰণে বহুত এটা গৌৰৱৰ কথা যে আমি ইয়াতে আমাৰ গাঁৱৰীয়া অঞ্চলত আমি পাইছোঁ আৰু আমি পিছৰ বছৰবিলাকতো আমি আমাৰ ল'ৰা ছোৱালীবিলাকক বা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। হিচাপে আহি ৰাম সৰস্বতী একাডেমীৰ তৃতীয় বৰ্ষৰ সফুৰা বৃত্তি পৰীক্ষাৰ শুভকামনাৰে কৰিছোঁ। লগতে এই দ্বিতীয় বৰ্ষত ছাত্ৰ ছাত্ৰী যিমান সংখ্যক ইয়াত আহি উপস্থিত হৈ পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুতি লৈছে, তাতকৈ যাতে অন্য বছৰবিলাকত আৰু বেছিকৈ আকৰ্ষণ হ'ব পাৰে। এইটো যদিও প্ৰাইভেট ছিষ্টেমত সফুৰা বৃত্তি পৰীক্ষাৰ এটা টেলেণ্ট ছাত্ৰ ছাত্ৰী ইয়াত পাছ ফেলৰ কথা চিন্তা কৰিব নালাগে। তেওঁলোকে যিটো পাৰ্চেণ্টেজ মাৰ্কশ্বিটৰ ওপৰত সকলোকে আমাৰ এই সফুৰা বৃত্তি পৰীক্ষাৰ তেওঁলোকক তাত ধন্যবাদ জনাব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে। গতিকে জ্ঞান বঢ়াৰ এটা প্ৰস্তুতি আৰু জনসাধাৰণে অভিভাৱকসকলে সেই ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে যদি আগুৱাই নিব বিচাৰে, নিশ্চয় আমাৰ দেশখন এই ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন পৰিৱেশত আগুৱাই যাব পাৰিব। অকল পঢ়াটোৱে নহয়, পঢ়াৰ মাজেৰে খেলা ধূলা বা অন্যান্য এই কামবিলাকত যাতে আগুৱাই যায়। সেইকাৰণে আজিকালি চৰকাৰে কৈছে যে শিক্ষাই চাৰ্টিফিকেটখনে নহয়, জ্ঞান বঢ়াব লাগিব। এই জ্ঞান বঢ়াটো যদি আমাৰ এনেধৰণে আমি আটাই প্ৰচেষ্টাৰ মাজেৰে আগুৱাই নিব পাৰোঁ, নিশ্চয় সফল হ'ব বুলি মই আশা কৰোঁ। বকোৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।